লখিমপুৰ বগীনদীত অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুক বিদায় সম্বৰ্ধনা কবিতা পুথি উন্মোচন। ওমখাতি সম্প্ৰসাৰণ মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত উষা মজলীয়া স্কুলত অনুষ্ঠিত কৰা হয় এই বিদায় সম্বৰ্ধনা অনুষ্ঠান। ওমখাতি মণ্ডল সম্প্ৰসাৰণ সমল কেন্দ্ৰৰ সভাপতি চেনিৰাম সোণোৱালৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত কেন্দ্ৰৰ অন্তৰ্গত বিভিন্ন সময়ত চৰকাৰীভাৱে অৱসৰ গ্ৰহণ কৰা 5গৰাকী শিক্ষক শিক্ষয়িত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধিত এই শিক্ষক শিক্ষয়িত্ৰীসকলক একোখনকৈ ফুলাম গামোচা, চেলেং চাদৰ, ধৰ্মগ্ৰন্থ আৰু মানপত্ৰৰে সম্বৰ্ধনা জনায়। ওমখাতি সম্প্ৰসাৰণ মণ্ডল সমল কেন্দ্ৰৰ সম্পাদক ৰুচিল দাসৰ নেতৃত্বত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানৰ আঁত ধৰে উষা মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক ডিম্বেশ্বৰ দত্তই। ওমখাতি সম্প্ৰসাৰণ মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত প্ৰায় আমি 12খন এল পি আৰু MV স্কুল মিলি আছোঁ আৰু গোটেই স্কুলকেইখনৰ সিদ্ধান্ত মৰ্মে শিক্ষকসকলৰ সহযোগত আমি বিদায়ী শিক্ষকসকলক অৰ্থাৎ আমাৰ প্ৰায় 7জন শিক্ষক আছে, শিক্ষক শিক্ষয়িত্ৰীসকলক আমি সম্বৰ্ধনা জনাব বিচাৰিছিলোঁ। এবছৰ আগতে আমি চিন্তা কৰিছিলোঁ, কিন্তু আমাৰ বিভিন্ন কাৰণত সেইটো সময়ত নোৱাৰিলোঁ। এই 5 মাহত আমাৰ 5জন শিক্ষকে অৱসৰ লৈ গ'ল আৰু সেই অৱসৰ শিক্ষককেইজনক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যেৰে অৰ্থাৎ তেওঁলোকৰ সন্মানৰ অৰ্থে আমি এই অনুষ্ঠানটো আজি অনুষ্ঠিত কৰিছোঁ আৰু সকলো নিমন্ত্ৰিত অতিথি আৰু সকলোৱে সহযোগিতা আগবঢ়োৱাৰ পৰা আমাৰ যথেষ্ট ভাল লাগিলে আৰু আপোনালোকো অহাৰ পৰা আৰু আমাৰ বাকী অতিথিসকলো অহাৰ পৰা যি প্ৰগ্ৰেমটো সফলভাৱে ৰূপায়ণ হ'ল তাৰ কাৰণে আমি সকলোকে ধন্যবাদ জনাইছোঁ আৰু এনেকুৱা কাৰ্যসূচী আৰু ভৱিষ্যতলৈ যে আমি পাতিব পাৰোঁ তাৰ কাৰণে আপোনালোকৰ উৎসাহ দিলে তাৰ কাৰণেও আমি ধন্য মানিছোঁ। উষা মজলীয়া বিদ্যালয়ৰ 3জন শিক্ষক আছে, হৰেন্দ্ৰ ৰাজখোৱা, আমাৰ ব্ৰজেন সোণোৱাল আৰু আমাৰ তৰুণ সোণোৱাল, আমাৰ তাৰিণী বালিজান প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰী মিতামণি শইকীয়া আৰু আমাৰ 2 নং তাৰিণী ৰাজগড় প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক কৈলাশ বৰগোহাঁই, তাৰপৰা আছে আমাৰ তাৰিণী ভেকেলি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হৈ অৱসৰ গ্ৰহণ কৰা শ্ৰদ্ধাৰ আমাৰ দীননাথ চুতীয়া ছাৰ আৰু বৰবিল তাৰিণী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হৈ অৱসৰ গ্ৰহণ কৰা শ্ৰদ্ধাৰ আমাৰ পৰমানন্দ গগৈ ছাৰ। আপোনাৰ ইয়াত কবিতা পুথি উন্মোচন অনুষ্ঠান এটা হৈ গ'ল। হয় আমাৰ এই বিদ্যালয়ে উষা মজলীয়া বিদ্যালয়ৰ সহকাৰী শিক্ষক হৰেন্দ্ৰ ৰাজখোৱাদেৱে এই কবিতা পুথিখন প্ৰায় 6 মাহমানৰ আগতে তেওঁ তৈয়াৰ কৰিছিলে, কিন্তু আমাৰ এই অনুষ্ঠানটোত তেওঁ উন্মোচন কৰিম বুলি সিদ্ধান্ত লৈছিলে আৰু এই অনুষ্ঠানটো যদিও তেওঁ ভবাতকৈ অলপ পলম হৈছে, তথাপিও সেই পলম হৈছে যদিও তেওঁ ৱেইট কৰিছিলে আৰু আজি দিনটোলৈ অপেক্ষা কৰা তেওঁ এই কবিতা পুথিখন উন্মোচন কৰিম বুলি উপস্থিত থাকে লখিমপুৰ জিলা প্ৰাথমিক শিক্ষা খণ্ডৰ শিক্ষা বিষয়া ইজাজুল হুছেইন, বিদ্যালয়সমূহৰ উপ পৰিদৰ্শক দেৱীৰাম কুটুম, উত্তৰ লখিমপুৰ প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি প্ৰতাপ পায়েঙৰ লগতে অন্য কেইবাগৰাকীও CRCC-সকল। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি অৱসৰপ্ৰাপ্ত শিক্ষক হৰেন্দ্ৰ ৰাজখোৱাৰ কবিতা পুথি স্বপ্নাল উন্মোচন কৰা হয়। লখিমপুৰৰ পৰা ভুৱন গৌতমৰ ৰিপৰ্টাৰ লাইভ অসম।